The Ball Poem. A boy loses a ball. এজন ল'ৰাই এটা বল হেৰুৱায়. He is very upset. He বৰ হতাশ হয়. A ball doesn't cost much. এটা বলে বৰ বেছি পইচা খৰচ নকৰে. Nor is it difficult to buy another ball. নাইবা আন এটা বল কিনাটো বৰ বেছি কঠিন নহয়. Why then is the boy so upset? তেনেহ'লে সেই বল হেৰুৱা ল'ৰাজন ইমান কিয় হতাশ হৈ পৰিছে? Read the poem to see what the poet thinks has been lost. কবিয়ে ল'ৰাটোৰ কি হেৰাইছে বুলি ভাবিছে তাক জানিবলৈ এই কবিতাটো পঢ়া. And what the boy has to learn from the experience of losing something. আৰু এই বল হেৰুৱা ঘটনাটোৰ পৰা ল'ৰাজনে কি শিকিব লাগে বুলি কবিয়ে ভাবে তাক জানিবলৈ এই পয়েমটো পঢ়িব লাগে. What is the boy now who has lost his ball? সেই ল'ৰাটোৱে এতিয়া কি ভাবিছে যে তাৰ বলটো হেৰুৱালে? What is he to do? সি এতিয়া কি কৰিব লাগিব? I saw it go merrily bouncing. কবিয়ে তাৰ বলটো আনন্দ মনেৰে জঁপিয়াই জঁপিয়াই যোৱা দেখিছিল. Down the street ৰাস্তাটোৰে যোৱা দেখিছিল. And then merrily over. There it is in the water. তাৰপিছত বলটো আনন্দেৰে পানীত পৰিছিল গৈ. No use to say, oh, there are other balls. এই বুলি কৈ কোনো লাভ নাই. আন বল তুমি পাবা নহয়. An ultimate sacking grief fixes the boy. এটা চূড়ান্ত প্ৰখৰ দুখে ল'ৰাজনক আঘাত কৰিছে. As he stands rigid, trembling, staring down. যেতিয়া সি কঠিন হৈ কপি কপি একেথৰে পানীৰ ফালে চাই থিয় হৈ থাকে. All his young days into the harbor where his ball went. তাৰ শৈশৱকালৰ সকলোবোৰ দিন সেই বন্দৰটোৰ সেই হাৰ্বাৰৰ সেই পানীত পৰিল য'ত তাৰ বলটো পৰি গৈছে. I would not intrude on him. পয়েটে তাৰ এই বল হেৰুৱা ঘটনাটোত সোমাই নপৰে. A dime, another ball is worthless. A dime, এটা কইন, এটা পইচা, another ball, আন এটা বল is worthless, মূল্যহীন, তাৰ বাবে মূল্যহীন. Now he senses first responsibility. সি এতিয়া তাৰ প্ৰথম দায়িত্ববোধ উপলব্ধি কৰিছে. In a world of possession. এই world of possessionত এই বস্তুবাদী পৃথিৱীত আৰু এই ভোগবাদী পৃথিৱীত সি তাৰ প্ৰথমটো দায়িত্ববোধ অনুভৱ কৰিছে. People will take balls. মানুহবিলাকে বল আনি থাকিব বা আন বস্তু আনি থাকিব. Balls will be lost always. বলবিলাক সদায় হেৰাই থাকিব. Little boy. পয়েটে লিটল বয়ক বুজাইছে. And no one buys a ball back. আৰু কোনেও হেৰাই যোৱা বল এটি কিনিব নোৱাৰে. হেৰাই যোৱা বস্তুবিলাক কোনেও পইচাৰে কিনিব নোৱাৰে. Money is external. টকা বাহ্যিক বস্তু, এটা বাহিৰা বস্তু. He is learning. ল'ৰাটোৱে আজি শিকিলে. Well behind his desperate eyes. তাৰ আইজকেইটা চকুকেইটা যদিও ডেছপাৰেট, যদিও হতাশ হৈ গৈছে তাৰ চকুকেইটা, কিন্তু সেই হতাশাৰ পিছফালে বিহাইণ্ড সেই হতাশাৰ পিছফালে দ্য এপিষ্টেমলজি অফ লছ. এপিষ্টেমলজি জ্ঞান, নলেজ, তত্ত্ব সি শিকিলে অফ লছ লোকচানৰ. এই হেৰুৱাৰ পিছত যিটো এটা তত্ত্ব আছে সেই হেৰুৱাৰ তত্ত্বটো সি শিকিলে. হাউ টু ষ্টেণ্ড আপ. সি শিকিলে কেনেকৈ থিয় দিব লাগিব, কেনেকৈ এই হেৰুৱাৰ মূল্যটো সি বহন কৰিব লাগিব সি শিকিলে. Knowing what every man must one day know. সি আজি জানিলে যিটো প্ৰত্যেকজন মানুহে এদিন জানিবই লাগিব. And most know many days. আৰু যিটো কথা বেছিভাগ মানুহে সদায়েই জানে, বহুদিনতেই জানে. How to stand up. কেনেকৈ থিয় দি থাকিব লাগিব, কেনেকৈ হেৰুৱা বস্তুৰ বহন কৰিব লাগিব. জন বেৰিমেন.